নৱবৰ্ষৰ প্ৰাক্ষণত অসমবাসীলৈ উপহাৰ উদীয়মান কণ্ঠশিল্পী দীপু দৰ্শন শৰ্মাৰ। হাতীৰ কাণ মহৰ কাণ খিলে বৰষুণে খুন্দিয়ায়ান হাতীৰ কাণ মহৰ কাণ খিলে বৰষুণে খুন্দিয়ায়ান এহানো বাম মাটি চহাম পথাৰ ভৰি থাকিব ধান ৰাখিনো যাম বৰষাৰ ৰাখিনো যাম নিৰঞ্জন গোস্বামীৰ কথা সুৰ আৰু সংগীত ব্যৱস্থাপনাৰে প্ৰস্তুত কৰা উদং পথাৰ শীৰ্ষক বিহু গীতটিক আজি শুভমুক্তি দিয়া হয়। হাতীৰ কাণ মহৰ কাণ খিলে বৰষুণে খুন্দিয়ায়ান। ডিব্ৰুগড় চহৰৰ মিলন নগৰত আজি অনুষ্ঠিত হোৱা গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত দীপু দৰ্শন শৰ্মাৰ কণ্ঠত মুক্তি লাভ কৰিলে উদং পথাৰে। এ হাতীৰ কাণ মহৰ কাণ এখিলে বৰষুণে খুন্দিয়ায়ান ঐ হাতীৰ কাণ মহৰ কাণ খিলে বৰষুণে খুন্দিয়ায়ান এহালো বাম মাটি চপাম পথাৰ ভৰি থাকিব ধান ৰাখিনো যাওঁ বৰষাৰ ৰাখিনো যাওঁ বৰষাৰ মান। বিশ্ব বিদ্যুৎ অডিঅ' হলিক ষ্টুডিঅ'ত বাণীবন্ধন হোৱা গীতটিৰ শব্দ সংমিশ্ৰণ দিগন্ত বৰদলৈ। ইফালে গীতটিত সহশিল্পী হিচাপে কণ্ঠদান কৰিছে দেৱেশ্বৰ শইকীয়া, ৰূপজ্যোতি আৰু পিংকু দাধৰাই। ইংৰাজী নৱবৰ্ষ আৰু ভোগালী বিহুৰ প্ৰাক্ষণত মুক্তি লাভ কৰা উদং পথাৰক অসমবাসীয়ে আঁকোৱালি ল'ব বুলি আশা ব্যক্ত কৰিছে কণ্ঠশিল্পী দীপু দৰ্শন শৰ্মাই। হাতীৰ কাণ মহৰ কাণ খিলে বৰষুণে খুন্দিয়ায়ান হাতীৰ কাণ মহৰ কাণ খিলে বৰষুণে খুন্দিয়ায়ান এহানো বাম মাটি চহাম পথাৰ ভৰি থাকিব ধান ৰাখিনো যাম বৰষাৰ ৰাখিনো যাম বৰষাৰ। পোনপ্ৰথমে আজি ইয়াত উপস্থিত আমাৰ সমূহ সংবাদ কৰ্মীসকল আৰু সকলো ৰাইজকেই অসমবাসী ৰাইজলৈ আগন্তুক ইংৰাজী নৱবৰ্ষৰ আন্তৰিক হিয়াভৰা শুভেচ্ছা আৰু মৰম জনালোঁ। আৰু এই হেঁপাহৰ ভোগালী বিহুৰ প্ৰাক্ষণত আজি দুবছৰৰ প্ৰায় আগতেই পৰিকল্পনা কৰা এটা গীত, সম্পূৰ্ণ বিহু গীত, ঢোলৰ বিহু, সেই বিহু গীতটি আপোনালোকৰ মাজলৈ আমি আগবঢ়াই দিবলৈ ওলাইছোঁ। আৰু সেই গতিকে আজি এই শুভক্ষণত আপোনালোকে ইয়াত উপস্থিত থকাৰ বাবে বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু গীতটি মোৰ নিজৰ ইউটিউব চেনেল দীপু দৰ্শন মিউজিকেল তাতে উপলব্ধ হ'ব। সেই গতিকে সমূহ অসমবাসী ৰাইজৰ আশীৰ্বাদ, মৰম আৰু সহায় সহযোগিতা কামনা কৰিছোঁ। গীতটি আচলতে আমি গুৱাহাটীত কৰিছিলোঁ। একচুৱেলি গীতটিৰ কথা সুৰ সংগীত ব্যৱস্থাপনা কৰিছে আমাৰ শ্ৰদ্ধাৰ শিল্পী নিৰঞ্জন গোস্বামী ছাৰ। গীতটিত অসমৰ যথেষ্ট জ্যেষ্ঠ শিল্পীসকলে ইয়াত সংগত কৰিছে। আচলতে ঢোল বজাইছে আমাৰ লাচিত বৰুৱা, বিশ্বজিৎ গগৈ, বাঁহী বজাইছে কৈলাশ ৰাভা, মেলোডি ডিজাইন কৰিছে ভদ্ৰকান্ত দাস, কাভাৰ ডিজাইন কৰিছে জোনাক যুগান্তৰ বৰা। ষ্টুডিঅ' আমি ৰেকৰ্ডিং কৰিছিলোঁ অডিঅ' হলিক গুৱাহাটী, আৰু মিক্স মাষ্টাৰ কৰিছিলে দিগন্ত বৰদলৈ। আৰু এই সুযোগতে সকলো ব্যক্তিকে, গীতটোৰ লগত যিসকল ব্যক্তি জড়িত আছে, মোৰ মা দেউতাক আদি কৰি বাইদেউ ভিনদেউ, মোৰ বন্ধু পিংকু দাধৰা, মানৱ, জ্যোতি শৰ্মা, শিল্পী হাজৰিকাকে প্ৰমুখ্য কৰি ৰিয়ান, সৌৰভ, সকলোকে বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু সকলোৱে চাব গীতটি। খুব এটা ঢোলৰ বিহু গীত, যিহেতু ঢোলৰ বিহুবিলাক প্ৰায় হেৰাই যোৱা নিচিনাই হ'ল আচলতে। তো সেই গতিকে অকণমান চেষ্টা কৰিছোঁ আমি নতুনত্ব হিচাপে যিমানখিনি পাৰোঁ গীতটি গাবলৈ, আমি সজাবলৈ। আৰু আপোনালোকৰ সহায় সহযোগিতা কামনা কৰিম। অনাগত দিনত এই সংগীতৰ ক্ষেত্ৰখনত আগবাঢ়ি যোৱাৰ ক্ষেত্ৰত আপোনালোকৰ সহায় সহযোগ লাগিব, আশীৰ্বাদ লাগিব, তাৰে কামনা কৰিম।